আমাৰ দাবী বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বিজেপি গো বেক আমাৰ দাবী গোলাঘাটত জিলা কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ। আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ আৰু অনলাইন ট্ৰেডিঙৰ দুৰ্নীতিৰ তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিয়ে। স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক শোষণ কৰা বন্ধ কৰক, অসম চৰকাৰ হাই হাই, APDCL মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলে। ইফালে অনলাইন ট্ৰেডিঙৰ দুৰ্নীতিৰ তদন্ত কৰি ইয়াৰ লগত জড়িতসকলক গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। আপোনালোকে জানে যে সাম্প্ৰতিক সময়ত অসমৰ দৰে এখন ৰাজ্যত সমস্ত ৰাজ্যকে কঁপাই যোৱা এটা ব্যাগুম বিত্তীয় কেলেংকাৰী হৈছে। ট্ৰেডিঙৰ নামত কেলেংকাৰী হৈছে। বিশাল ফুকন, চুমি বৰা, স্বপ্নীল আৰু দীপাংকৰ বৰ্মন জড়িত হৈ আছে বুলি সকলোৱে এতিয়া অৱগত হৈছে। কিন্তু আজিৰ তাৰিখলৈকে অসম পুলিচ আৰু অসম চৰকাৰে অপৰাধীক কৰায়ত্ব কৰি কাৰাগাৰত নিক্ষেপ কৰাৰ সলনি তেওঁলোকে ৰাজআতিথ্যহে প্ৰদান কৰা দেখা গৈছে। গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলাত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এখন মেমৰেণ্ডাম গোলাঘাট জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি আমাৰ ৰাজ্যপালগৰাকীলৈ প্ৰেৰণ কৰিছোঁ যে অতি সোনকালে ব্যাগুম বিত্তীয় কেলেংকাৰী আৰু এই ব্যাগুম বিত্তীয় কেলেংকাৰীৰ লগত যে কেৱল মাত্ৰ যে পুথি খলিহনা যে জড়িত আছে তেনেকুৱা নহয়। এই পুথি খলিহনাৰ লগত পিছফালে যে ৰৌ বৰালি জড়িত হৈছে, কেন্দ্ৰীয় মন্ত্ৰীৰ ফটো পৰ্যন্ত বাহিৰত পাব্লিকলি ওলাইছে আৰু মুখ্যমন্ত্ৰীৰ ভাই বোৱাৰীৰ ফটো ওলাইছে। গতিকে এইবিলাকৰ পৰা আমি কি গম পাইছোঁ, সমগ্ৰ সাধাৰণ ৰাইজে গম পাইছোঁ যে এই কেৱল পুথি খলিহনাক বিচাৰি অসম পুলিচে বিচাৰিলেই নহ'ব, ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগিব। কেৱল মুখ্যমন্ত্ৰীয়ে CBIক প্ৰদান কৰিছোঁ বুলি ক'লেই নহ'ব। CBI তদন্ত আমি জোনমণি ৰাভাৰ ক্ষেত্ৰতো দেখিলোঁ, অন্যান্য কেলেংকাৰীৰ ক্ষেত্ৰতো দেখিলোঁ, স্থবিৰ হৈ থাকে সময়ত। গতিকে আজি আমি তীব্ৰ প্ৰতিবাদ কৰি এয়াই আমি দাবী জনাইছোঁ যে অতি সোনকালে উচ্চ পৰ্যায়ৰ উচ্চতম ন্যায়ালয় নহ'লে উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ নেতৃত্বত এই ব্যাগুম বিত্তীয় কেলেংকাৰীৰ তদন্ত হ'ব লাগে, কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে, এই দাবী জনাইছোঁ। আচলতে বিজেপিয়ে যিবিলাক কথা কয় তেওঁলোক প্ৰত্যেকটো কথাতে বিফল। আজি আমি ট্ৰেডিং কেলেংকাৰীৰ ওপৰত প্ৰতিবাদ কৰিছোঁ, স্মাৰ্ট মিটাৰৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ। মূল্য বৃদ্ধিৰ কথা ক'বই নালাগে। মূল্য বৃদ্ধি ইমানেই হৈছে যে মহিলাসকলে পাকঘৰ চলাব নোৱাৰা হৈছে। পেট্ৰল, ডিজেল, ইন্ধনজাত সামগ্ৰী প্ৰত্যেকটো বস্তুৰে মূল্য বৃদ্ধি কৰিছে। দুখীয়াক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ভোট লোৱা চৰকাৰখনে কিন্তু দুখীয়াক প্ৰত্যেকটো বেয়া কামৰ জৰিয়তে যদি মূল্য বৃদ্ধি কৰি ৰাইজক শোষণ কৰে, এয়া কেতিয়াও ভাল কাম হ'ব নোৱাৰে। প্ৰত্যেকটো তেওঁলোকে বেয়া কামৰ জৰিয়তে অসমৰ ৰাইজক শোষণ কৰিছে আৰু মূল্য বৃদ্ধিয়ে আমাৰ অসমখনক একেবাৰে জুৰুলা কৰিছে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, জননী লাইভ।